মোৰ একচুৱেলি মোৰ ব্যক্তিগত জীৱনত যিটো কালি পৰহি বিগত দিনত তাৰমানে এটা অভিযোগনামা উত্থাপন কৰিছে অনিল মিজ নামৰ ল'ৰাজনে। মই তেওঁক চিনি পাওঁ, আমাৰ গাঁৱৰে, কিন্তু সেই অভিযোগটো মই খণ্ডন কৰিছোঁ। সম্পূৰ্ণ মিছা, আৰু যিখিনি তথ্য লাগিব, যিখিনি মই আৰক্ষীক সহযোগ কৰিব লাগে, মই সম্পূৰ্ণভাৱে আৰক্ষীক সহযোগ কৰিম আৰু যোগাযোগত আছোঁ। আৰু পৰৱৰ্তী সময়ত যিখিনি তথ্য দিব লাগিব, চৰকাৰী বিষয়াক দিব লাগিব বা কাক দিব লাগিব, কেনেকৈ মোক বিচাৰিব, মই সম্পূৰ্ণ তথ্য যোগাৰ কৰিম। আৰু এতিয়া মই ৰেডি হৈছোঁ আৰু আইনৰ সহায় ল'ম। আৰু এটা কথা ইয়াত ক'ব বিচাৰিছোঁ মই, যে অনাগত দিনত এই কেঁচু খান্দিছে নহয়, এতিয়া সাপটো ওলাব মানে। এইখিনি বিষয়বস্তুটো আগ্নেয়গিৰিৰ সূত্ৰপাতটো ক'ৰ পৰা হয়, কিয় হৈছে আৰু কেনেকৈ হৈছে, আৰু এটা মই ইয়াতে কথাটো ক'ব বিচাৰিছোঁ, তেখেতে যিটো অভিযোগনামা কৰিছে, আপোনালোকক ক'ব বিচাৰিছোঁ মই, যে দিছপুৰ থানাত যিখিনি অভিযোগ উত্থাপন কৰি পেলাই এটা এজাহাৰ দাখিল কৰিছে জাগীৰ চৰেং আৰু মণ্ডল হাজদাৰ। মই জাগীৰ চৰেং আৰু মণ্ডল হাজদাৰ OSD নাছিলোঁ। মই কাৰ OSD আছিলোঁ সেইটো অসমৰ আদিবাসী ৰাইজে জানে। অসমৰ আদিবাসী ৰাইজে এটা উত্তৰ বিচাৰি আছে, কাক বিচাৰিব লাগে সেইটো ক'ব। তেওঁলোকে সম্পূৰ্ণ ইয়াত এই কোনো ক্ষেত্ৰত দায়ী নহয়, কোনো জড়িত নহয়। জাগীৰ চৰেং আৰু মণ্ডল হাজদা এজন মোৰ সতীৰ্থ, মই এজন সংগ্ৰামী মঞ্চৰ পৰা অহা, সেইটো চৰকাৰো জানে, সেইটো চবেই জানে, সেইটো ক'ব দৰকাৰ নাই। আৰু মই এইখিনিয়ে ক'ম যে সাপ মানে ওলাই আহিব। এতিয়া কেঁচুটো খান্দি আছেতো, সাপটো ওলাব, সেইটো 100%। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।